গ্ৰ'য়িং ইয়ামাছ মাইছেল্ফ জমছেদ আলী। আজি মই আছোঁ অসমৰ মাজমজিয়াত, যিটো নগাঁও ডিষ্ট্ৰিক্ট। আজি নগাঁও ডিষ্ট্ৰিক্টত আমি ইয়ামাছ আৰু ইয়ামাছ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা আমি এটা ফুড ছাপ্লিমেণ্ট লৈ পেলাই আমি কাম কৰি আছোঁ। সমাজৰ যিবিলাক সমস্যা হেল্থৰ ওপৰত, তাৰ ওপৰত আমি কাম কৰি আছোঁ। আমি কিছুদিন আগত আমি এখেতক এই দুটা প্ৰডাক্ট দিছিলোঁ। তেখেতৰ কি সমস্যা আছিল আমি তেখেতৰ পৰাই আমি শুনিব বিচাৰিম। ডাঙৰীয়া, মই আপোনাক ৱেলকাম কৰিছোঁ। নমস্কাৰ। আপোনাৰ সমস্যা কিমান দিনৰ পৰা আছিল, কি আছিল, আৰু ইয়াৰ পৰা কি বেনিফিট পাইছে যদি কয় আমাৰ দৰ্শকে ইয়াৰ পৰা উপকৃত হ'ল হয়। মোৰ মেইনলি লিভাৰৰ প্ৰব্লেম আছিলে। লিভাৰটো কাৰণে মই ভালকৈ লেট্ৰিন ক্লিয়াৰ নহয়, পেটত অলপ পানী জমা হৈ গৈছিল লিভাৰত। তাৰপিছত মই আৰু এলোপেথিক ঔষধ খাই আছিলোঁ, আপোনাৰ গুৱাহাটীতে ট্ৰিটমেণ্ট কৰি গৈছিলোঁ। তাৰপিছত যেতিয়া ভাইটিৰে এইটো কথা ক'লে আপোনালোকৰ ৰিজন প্লাছৰ, তাৰপিছত এইটো মই কণ্টিনিউ কৰিলোঁ। আপোনাৰ 6 মাহমান হ'ল নেকি ন, 5-6 মাহমান হ'ল এইটো। এইটো কণ্টিনিউ কৰাৰ পিছত মই এতিয়া নিজকে অলপ সুস্থ যেন অনুভৱ কৰিছোঁ আগৰ তুলনাত। বহুত বহুত ধন্যবাদ আপোনালৈ থাকিল যে আপুনি আজি আমাৰ এই প্ৰডাক্টৰ পৰা যিখিনি বেনিফিট পাইছে আমাৰ আগত কৈছে। মই লগতে চিনাকি কৰি দিম, আমাৰ ৰূপজ্যোতি হাজৰিকা তেওঁৰ জৰিয়তে আমি তেওঁক দিছিলোঁ, আৰু তেওঁৰ জৰিয়তে আৰু বিভিন্নজনক আমি ইয়ামাছৰ তৰফৰ পৰা আমাৰ ফুড ছাপ্লিমেণ্ট, এইটো কোনো মেডিচিন নহয়, এজ এ ছুপাৰ ফুড ছাপ্লিমেণ্ট আমাৰ শৰীৰৰ ডিজিজৰ ওপৰত কাম কৰে, আমাৰ শৰীৰৰ কোষবিলাক জীয়াই তোলে, আৰু আমাৰ যিটো সমস্যা সেই সমস্যাৰ পৰা ই সম্পূৰ্ণভাৱে মুক্তি কৰিব পাৰে। থেংক ইউ গ্ৰ'য়িং ইয়ামাছ।